নিশ্চয়কৈ ঋতু চাওক যে এফালে অটল আছে চৰকাৰ আৰু আনফালে কিন্তু ধাৰাবাহিক প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্মাৰ্ট মিত্ৰৰ বিৰুদ্ধে তেওঁলোকে অব্যাহতকাৰী প্ৰতিবাদৰ পৰিৱেশটো মই মুঠত দেখাবলৈ যত্ন কৰিম। আৰু গোলাঘাটৰ যি APDCL কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখভাগত চাওক এতিয়া উত্তাল প্ৰতিবাদ কৰিছে আৰু গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ওলাই আহিছে। তেওঁলোকৰ খুব যে স্মাৰ্ট মিটাৰ আঁতৰাব লাগে, পুৰণা মিটাৰ তেওঁলোকক ঘূৰাই লাগে। এই যি তেওঁলোকৰ প্ৰতিবাদ, এই প্ৰতিবাদ এটা অঞ্চলৰ নহয় বিভিন্ন অঞ্চলৰ। মই কিছু আগুৱাই যাবলৈ এই মুহূৰ্তত যত্ন কৰিম আৰু মই প্ৰতিবাদৰ যিটো পৰিৱেশ মোৰ সহযোগী কৈলাসে দেখুৱাই আছে আৰু এই ধৰণে তেওঁলোকে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছে গোলাঘাট নগৰ আৰু তাৰ পৰা এই ধৰণে আহি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ মুখৰ হৈছে আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তেওঁলোকে খুব আছে আৰু যি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গ আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে ইয়াতে এখন বেনাৰ আনিছে যে ডকাইত ৰূপী স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত তেওঁলোকৰ গণ বিক্ষোভ কাৰ্যসূচী। বিদ্যুৎ আছে, মই বিদ্যুৎ থাকে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম, কাৰণ তেওঁলোকৰ এই যি ধাৰাবাহিক প্ৰতিবাদ, এই ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে, কিন্তু আনফালে চৰকাৰ কিন্তু অটল হৈ আছে এই ক্ষেত্ৰত। চাওক, আজি আপোনালোক সকলোৱে জানে আমি যিবিলাক কথা বাৰম্বাৰ কৈ আহিছিলোঁ যে স্মাৰ্ট মিটাৰ অবৈধ, স্মাৰ্ট মিটাৰ অনৈতিক, স্মাৰ্ট মিটাৰ আমাক নালাগে। কিন্তু আমি কৈ অহা কথাখিনিক সত্য প্ৰমাণিত কৰি কোনো বিৰোধী দলৰ ব্যক্তিয়ে নহয়, কোনোবা সাধাৰণ যদু মধু সৰিয়ে নহয়, খুদ যিগৰাকী কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লাল খট্টৰ ডাঙৰীয়াই যোৱা আপোনালোকে জানে 2 ডিচেম্বৰ তাৰিখে মনোহৰ লাল খট্টৰ ডাঙৰীয়াই ৰাজ্যসভাত এই তথ্য দিছে যে সমগ্ৰ ভাৰতবৰ্ষৰ, আপোনালোকে চাওক, সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষৰ গাঁওবিলাকত মুঠ স্মাৰ্ট মিটাৰ লগাইছে 24,25,673টা, তাৰে কেৱল 18 লাখ অসমত লগাইছে। অৰ্থাৎ ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকত কেৱল 6 লাখ লগাইছে আৰু 6 3 গুণ 18 লাখ কেৱল অসমত লগাইছে। আৰু চাওক, বিহাৰত 0 এটাও লগোৱা নাই, মণিপুৰত 0, তামিলনাডুত 0, ত্ৰিপুৰাত 0, উত্তৰাখণ্ডত 0, নৰেন্দ্ৰ মোদীৰ গুজৰাটত কেৱল 55,000, যোগী আদিত্যনাথৰ বিজেপি উত্তৰ প্ৰদেশত 32,000, নৰেন্দ্ৰ মোদীয়ে নিজৰ ৰাজ্যত 55,000 লগাব আৰু অসমত 18 লাখ লগাব। আমি কিয় মানি ল'ম? সেই কথাটো আমাৰ চৰকাৰৰ ওচৰত প্ৰশ্ন আছে। দ্বিতীয় কথা, আমি দেখিছোঁ যে যোৱাকালি আমাৰ নতুনকৈ যিগৰাকী শক্তিমন্ত্ৰী, সেই শক্তিমন্ত্ৰীগৰাকীয়ে কৈছে যে স্মাৰ্ট মিটাৰটো হেনো চেঞ্চিটিভ মিটাৰ। আমি তেখেতক জনাব বিচাৰিছোঁ যে যিখন গেজেট নটিফিকেশ্যনত উল্লেখ আছিলে যে স্মাৰ্ট মিটাৰ চৰকাৰী কাৰ্যালয়ত লগাব লাগে, কিয় সকলো চৰকাৰী কাৰ্যালয়ত এতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা হোৱা নাই? তেওঁ কৈছে স্মাৰ্ট মিটাৰ চেঞ্চিটিভ, অকণমান কোনোবাই মিছ ইউজ কৰিলে ওলাই যায়। তেতিয়াহ'লে কিয় ডাঙৰ ডাঙৰ বাগানবিলাকত য'ত লাখ লাখ টকা কাৰেণ্টৰ বিল দিয়ে তাতহে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাব লাগিছিল, তাতহে চেঞ্চিটিভ হ'ব লাগিছিল? তেওঁলোকে কিয় ডাঙৰ ডাঙৰ হাই ভেলু কমাৰ্চিয়েল য'ত লাখ লাখ টকা বিল দিয়ে তাত কিয় চেঞ্চিটিভ নহয়? মাখিৰ মূৰৰ ঘিউ খোৱাৰ নিচিনাকৈ হাজিৰা কৰা 300 টকীয়া, 200 টকীয়া, 400 টকীয়া যিবিলাক মানুহৰ বিল যায়, সাধাৰণ মানুহবিলাকক যে টেটু চেপি তেওঁলোকে স্মাৰ্টনেছ দেখুৱাইছে, চেঞ্চিটিভ দেখুৱাইছে। তেওঁ কিহৰ চেঞ্চিটিভৰ কথা কৈছে? দ্বিতীয় কথা হৈছে, তেওঁ কৈছে যে এইটো হেনো চেঞ্চিটিভ। আমি কৈছোঁ যে মিটাৰ জড় পদাৰ্থটো চেঞ্চিটিভ, কিন্তু আপুনি তেজ মঙহৰে গঢ়া খুদ শৰীৰ থকা মানুহজন কিন্তু আপুনি চেঞ্চিটিভ নহয়। ইমান মানুহে আন্দোলন কৰিছে, যি বস্তু বিহাৰৰ মানুহে ৰিজেক্ট কৰিছে, অসমৰ সাধাৰণ মূল্য বৃদ্ধিত জুৰুলা মানুহে ৰাজপথত আন্দোলন কৰিছে, আপুনি তেজ মঙহৰ মানুহজন চেঞ্চিটিভ নহয়, কিন্তু জড় পদাৰ্থটো চেঞ্চিটিভ। আমাৰ এইটোৱে বিড়ম্বনা, মিটাৰটো হৈছে চেঞ্চিটিভ আৰু মন্ত্ৰীগৰাকী হৈছে ইনচেঞ্চিটিভ। গতিকে এই মিটাৰ আমাক নালাগে, আমি স্পষ্টভাৱে ক'বলৈ আহিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে এই অফিচত আমি ৰাজহুৱাকৈ তেওঁলোকক এই ঠাইতে আমি প্ৰতিপন্ন কৰিছিলোঁ, তেওঁলোকে 2 নম্বৰীকে কোনো নীতি নিয়ম নামানাকৈ, কোনো ধৰণৰ মিটাৰ বদলি কৰাৰ প্ৰমাণ পত্ৰ নিদিয়াকৈ, কোনো ধৰণৰ বৈধ অনুমতি নোলোৱাকৈ গৈ মানুহক ভাবুকি দি স্মাৰ্ট মিটাৰ নলগালে জেলত যাব লাগিব বুলি কৈ অনৈতিকভাৱে 2 নম্বৰী কৰি যে মিটাৰ লগাইছিলে, সেইটো আমি ইয়াত তেওঁলোকক জবাবদিহি কৰিছিলোঁ। তেওঁলোক মুখেৰে মাতিব পৰা নাছিলে, আপোনালোকে দেখিছিলে। তাৰপিছত আমাৰ ঘৰত থৈ অহা মিটাৰটো আমি ৰাজহুৱাকৈ ইয়াত জমা দিছিলোঁ আৰু তেওঁলোকে আমাক ৰিচিভ কৰি দিছিলে যে হয় আমি এই মিটাৰ জমা লৈছোঁ। তাৰপিছত এতিয়া তেওঁলোকে ফাইন লগাই নটিচ পঠিয়াইছে। তেওঁলোকে নিজৰ ভুলটো নিজেই 2 নম্বৰী কৰি আমি কিনি লোৱা 1350 টকীয়া ডিজিটেল মিটাৰটো আমাক কাকো নুশুনাকৈ মনে মনে মানুহ লগাই চুৰ কৰি আনিছে। আমি প্ৰথমতে ভাবিছিলোঁ যে মিটাৰটো কোনে আনিলে। যেতিয়া তেওঁলোকে মিটাৰ খোলাৰ পিছত আমাৰ ঘৰলৈ মানুহ পঠিয়াই ধমকি দিছে, তেতিয়া তেওঁলোকে নিজেই প্ৰমাণ কৰিলে যে মিটাৰটো তেওঁলোকে খুলি আনিছে। গতিকে তেওঁলোকে আমাৰ পুৰণা মিটাৰটো কাক সুধি খুলি আনিছিলে সেই উত্তৰ আমাক লাগে। সেই উত্তৰ তেওঁলোকে নিদিয়াকৈ এতিয়া নিজৰ দুখ ঢাকিবৰ কাৰণে সাধাৰণ মানুহৰ ঘৰলৈ 1600-1800 টকা পেনাল্টি
তেওঁলোকে পেনাল্টি বিল পঠাইছে গতিকে এই দাদাগিৰি কিয় এই কথাটো আমি সুধিবলৈ ইয়ালৈ আহিছোঁ চৰকাৰলৈ কেইবাটাও সকিয়নি KMSS অৰ্থাৎ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ কুমাৰ শইকীয়াৰ নেতৃত্বত এনেদৰে দেখা পোৱা গৈছে প্ৰতিবাদী সমদল উলিয়াইছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গতিকে প্ৰতিবাদকাৰীসকলৰ কথা কেতিয়া শুনিব চৰকাৰে সেয়া কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে মুস্তাক হুছেইনে প্ৰতিবাদস্থলীৰ পৰা আমাক দৃশ্য দেখুৱালে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ